নমস্কাৰ বন্ধু বান্ধৱীসকল। এই 3 দিন ৰুমৰ ভিতৰত থাকি অৱস্থা চাওঁ, ইমান শকত হৈছোঁ, মুখ ফুলি গৈছে জুবিনদাৰ দৰে। আমাৰো এনে অৱস্থা হৈ গৈছে, দেখিছনে কেনেকৈ গাল মুখ ফুলি গৈছে। নমস্কাৰ সকলোৱে খবৰ ভাল চাগে? কোনো ভাল হ'ব, মইতো ভাল বুলিয়েতো মোৰ মুখত আহি যায়। আৰু এনেকুৱা খবৰ পৃথিৱীত শুনা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট শুনিলোঁ। মানুহ এজন ঢুকালে যে এনেকুৱা অৱস্থা হৈ যায়, গমেই পোৱা নাছিলোঁ। আমাৰ অকণমানি জীৱটো সাধাৰণ 4টা মানুহে গম পায়। এইজন যে মহান ব্যক্তি ঢুকাইছে, অল ইণ্ডিয়া পৃথিৱীৰ সকলো মানুহে, জীৱ জন্তু, চৰাই চিৰিকটি আদি, ডাৱৰীয়া বতৰ, মেঘ বৰষুণ আদি সকলো প্ৰকৃতি গম পাই গৈছে। ইমান ডাঙৰ মহান ব্যক্তি, ক'বলৈ ভাষা নাই। আপোনালোকৰ আগত মই কি প্ৰকাশ কৰিম, মই বেছি কথা ক'বও নাজানো, তাকে 2 আষাৰ ক'লোঁ, বেয়া নাপাব। মোৰো অৱস্থা একদম জুবিনদাৰ দৰে, গাল মুখ ফুলি গৈছে, বেমাৰী মানুহ যেন লাগিছে। জ্বৰ হ'ল, কাহ চৰ্দি, এই ৰুমৰ ভিতৰত শুই শুই ভাগৰি গৈছোঁ। জানাই নহয়, ইয়াতে কাম একো নাই, খোৱা আৰু বোৱা লোৱা এইখিনি কাম। গতিকে ৰাইজ, জুবিনদাৰ বিষয়ে বহুত শুনিলোঁ, বহুত চালোঁ, বহুত একদম চকু পানীত টুকি টুকি মই দিনভৰ চকু ফুলাই পেলাইছোঁ। তেওঁ ওচৰত যদিও যাব পৰা নাই, ওচৰত থাকিয়ে ওচৰত যাব পৰা নাই, গাড়ী মটৰৰ অসুবিধা, গতিকে খোজকাঢ়ি ইমান দূৰ যাবও নোৱাৰোঁ। তেওঁ মোবাইলতে চাই চাই ভাগৰি গৈছোঁ। এদিন সকলোৱে মৰিব লাগিব। জীয়াই থকা দিনকেইটা সকলো ভালে কুশলে মিলিজুলি থকাটো উচিত। এনেকৈ যেনে জুবিনৰ নিচিনাকৈ আন পানীকো যেনে যাতে এনেকুৱা ৰূপ দেখা পাওঁ। মই বেছি কথা ক'ব নাজানো কাৰণে মই জুবিনৰ গানৰে সৈতে মোৰ ফটো পঠাই আছোঁ, তাতে আদৰি ল'ব আপোনালোকে। ধন্যবাদ।